ওম সাইৰাম সাইন্সত চৰিত্ৰৰ 22 নং অধ্যায়ত আমি পাওঁ সাপৰ খুটৰ পৰা উদ্ধাৰ, বালা চাহেব মিৰিকৰ, বাপু চাহেব বুটি, আমিৰ খক্কৰ, হেমত পন্ত, লগতে সাপ মৰাৰ ক্ষেত্ৰত বাবাৰ অভিমত। প্ৰাৰম্ভিকতে কোৱা হৈছে বাবাৰ ধ্যান কিদৰে কৰিব পাৰি। সৰ্বনিয়ন্তা বিধাতাৰ স্বৰূপ বা প্ৰকৃতি চিনিবৰ কাৰো সাধ্য নাই। আনকি সমগ্ৰ বেদ সহস্ৰ জিভাৰ অনন্ত নাগেও পূৰ্ণ বৰ্ণনা দিব পৰা নাই। কিন্তু ভক্তসকলৰতো ভগৱানৰ সাকাৰ ৰূপ নেদেখিলে উপায় নাই, কাৰণ তেওঁলোকে জানে প্ৰভুৰ পদযুগলৰ আশ্ৰয় কৰি লোৱাই সুখ আৰু শান্তিৰ একমাত্ৰ পথ। জীৱনৰ সৰ্বোচ্চ লক্ষ্যত উপনীত হ'বলৈ ঈশ্বৰৰ চৰণ কমলত ধ্যান কৰাৰ বাহিৰে অন্য উপায় যে নাই সেয়া সকলোৱে জানে। কৃষ্ণপক্ষত জোনৰ পোহৰ লাহে লাহে কমি গৈ শেষত অমাৱস্যাৰ নিশা জোনটো একেবাৰেই নেদেখা হৈ যায়, আৰু শুক্লপক্ষ আৰম্ভ হ'লে জোন চাবৰ বাবে সকলো উদ্বিগ্ন হৈ পৰে। এই সূত্ৰ ধৰিয়েই সাই বাবাৰ জ্যোতি ধ্যানৰ লক্ষ্য কৰা যাওক। সাই বাবাৰ বহাৰ ভংগীমাৰ প্ৰতি আমি যদি লক্ষ্য কৰোঁ, তেতিয়া আমি সকলোৱে জানো বাবাই বাওঁ ভৰিখনৰ ওপৰত সোঁ ভৰিখন দি বহে আৰু বাওঁ হাতখন সোঁ ভৰিৰ ওপৰত মেলি ধৰে, আৰু দেখা যায় যে বাবাৰ তৰ্জনী আৰু মধ্যমা আঙুলি বাওঁ হাতৰ মাজেদি থাকে বাবাৰ সোঁ ভৰিৰ বুঢ়া আঙুলিটো। এই ভংগীমাৰে বাবাই যেন ক'ব বিচাৰিছে, যদি মোৰ জ্যোতি চাব বিচাৰা তেনেহ'লে অহংকাৰ ত্যাগ কৰি সৰল চিত্ত মনেৰে মোৰ এই দুটা আঙুলিৰ মাজেৰে বাওঁ ভৰিৰ বুঢ়া আঙুলিটোলৈ ধ্যান কৰা, তেতিয়া মোৰ জ্যোতি দেখা পাবা। ই ভক্তি আৰু একাগ্ৰ ধ্যানৰ সহজতম পথ। বাবাৰ জীৱনৰ পিনে চালে দেখা যায় যে কেৱল সাই বাবাৰ বাবেই শ্ৰীদি এখন পুণ্য তীৰ্থস্থান হিচাপে পৰিগণিত হৈছে। ধনী দুখীয়া নিৰ্বিশেষে সকলো ঠাইৰ পৰা আহে বিভিন্ন ভক্তজন বাবাক লগ পাবলৈ, আৰু কম বেছি পৰিমাণ হ'লেও সকলোৱে উপকৃত হয়। বাবাৰ অনন্ত প্ৰেম, তেওঁৰ অদ্ভুত জ্ঞান, সৰ্বব্যাপকতাৰ কোনে বৰ্ণনা কৰিব পাৰে। যিসকলে সাই বাবাৰ এটা বা গোটেইকেইটা গুণৰে পৰিচয় পাইছে তেওঁলোকৰ সমান ধন্য কোন হ'ব পাৰে। দীৰ্ঘ সময় বাবাই মৌন ব্ৰত অৱলম্বন কৰে। এইটো আছিল তেওঁৰ এক ধৰণৰ ব্ৰহ্ম সংযোগ। অন্য সময়ত ভক্তৰ সান্নিধ্যত থাকি সচিদানন্দ ৰূপে বিৰাজ কৰে। কেতিয়াবা কেতিয়াবা সৰু সৰু কাহিনী কৈছে, আৰু কেতিয়াবা বুদ্ধিদীপ্ত হাস্যৰসিকৰ কথাও কৈছে। কেতিয়াবা ভাৱ হয় খুব খং কৰিছে, মাজে মাজে খুব সংক্ষেপতে উপদেশো দিয়ে। বহু ক্ষেত্ৰতেই দেখা যায় তেখেতে অত্যন্ত সৰলভাৱে তেখেতৰ মন্তব্য বা বক্তব্য উপস্থাপন কৰিছিল, আৰু এনেদৰেই বাবাই যাক যেনেকুৱাই প্ৰয়োজন ঠিক তেনেদৰেই উপদেশ দি গৈছিল, আৰু সেইকাৰণে তেখেতৰ জীৱন আছিল দুৰ্বোধ্য, আমাৰ বুদ্ধি চেতনা আৰু বাক্যৰ পৰিধিৰ বাহিৰত। বৰষুণৰ টোপালো যদি কেতিয়াবা গণাৰ সম্ভৱ হয়, কিন্তু সাই বাবাৰ লীলা জোখা একেবাৰেই সম্ভৱ নহয়। তাৰে এটা সুন্দৰ কাহিনী, কেনেদৰে সাই বাবাই ভক্তসকলক আসন্ন দুৰ্বিপাকৰ পূৰ্বেই জ্ঞাত হৈ সময়মতে তেওঁলোকক সতৰ্ক কৰি দিছে, তাকেই বৰ্ণনা কৰা হৈছে। চৰ্দাৰ কাকা চাহেব মিৰিকৰৰ ল'ৰা আছিল বালা চাহেব মিৰিকৰ, আৰু তেখেত আছিল এজন চৰকাৰী কৰ্মচাৰী মামলাতদাৰ। চিতালী যাত্ৰাৰ পূৰ্বে তেখেতে সাই বাবাক দেখা কৰিবৰ বাবে আহিছিল চিৰদিলে। সেই সময়তে সাই বাবাই এটা সাৱধান বাণী ব্যক্ত কৰিলে, বোলো তুমি মোৰ দ্বাৰকামাই চিনি পোৱা নে? য'ত তুমি বহি আছা এয়াই দ্বাৰকামাই, মছজিদ মাই অধিষ্ঠাত্ৰী দেৱী, বৰ কৃপাময়ী, সৰল ভক্ত সন্তানসকলৰ জননী। এবাৰ তেওঁৰ কোলাত আহি যোন বহিব তেখেতৰ সকলো বিপদ দূৰ হৈ যাব। যেতিয়া বালা চাহেব যাবলৈ ওলালে তেতিয়া বাবাই আকৌ ক'লে, এই দীঘল ব্যক্তিজনক চিনি পোৱাটো? সাপৰ আকৃতি দি ব্যক্ত কৰিছিল যে এখেত বৰ মাৰাত্মক, দ্বাৰকামায়ে যদি ৰাখে সাপে কি কৰিব পাৰে। কিন্তু বাবাক প্ৰশ্ন কৰাৰ সাহসটো কাৰো নাছিল। শ্যামাক মাতি আনি ক'লে, তুমি যোৱা চিতালী ভ্ৰমণ কৰি আহা। শ্যামা আহি বাবাক ক'লে যে বাবা তেখেতে বিচৰা নাই মই তেখেতৰ লগত যোৱাটো। বাবাই ক'লে ঠিক আছে, নালাগে যাব, মই যি ভাল বুলি ভাবোঁ তাকেই কৰিম, ভাগ্যত যি আছে সেয়াটো হ'বই। ইতিমধ্যে বালা চাহেবে এই কথাষাৰ আকৌ তেখেতে ভাবিলে যে বাবাই যিহেতু কৈছে মই কেনেকৈ নৈ কৰোঁ, আৰু যিয়েই নহওক তেখেতে শ্যামাক তেখেতৰ লগত লৈ আগবাঢ়িলে যাত্ৰালে। ৰাতি 9টামান বজাত শ্যামাক লৈ বালা চাহেব চিতালী পালেগে, আৰু
এটা মাৰুতি মন্দিৰত উপস্থিত হৈছিল। বালা চাহেবৰ অফিচৰ মানুহবোৰ উপস্থিত নোহোৱাৰ বাবে মন্দিৰতে বহি কথা বতৰা পাতি আছিল। বালা চাহেবেও তাতে সুন্দৰকে বহি লৈ খবৰ কাগজ এখন পঢ়ি আছিল। গাৰ চাদৰখন কঁকালত মেৰুৱা আছিলে। কেতিয়া যে এডাল সাপে সকলোৰে অলক্ষতে সেই চাদৰখনৰ ওপৰত উঠিল কোনেও বুজিবই নোৱাৰিলে। বালা চাহেব ভয়তে কঁপিবলৈ ধৰিলে। শ্যামাও হতভম্ব হ'ল। সাপটোৱে লাহে লাহে বালা চাহেবৰ কঁকালৰ পৰা নামি আহিল। এইদৰে বাবাৰ ভৱিষ্যতবাণী অনুযায়ী পদ শংকা দূৰ হৈছিল আৰু বাবাৰ প্ৰতি বালা চাহেবৰ প্ৰেম আৰু দৃঢ় হৈছিল। প্ৰসিদ্ধ জ্যোতিষী নানা চাহেব বেংগালে এদিন বুটি চাহেবক ক'লে যে তেখেতৰ সেই দিনটোত প্ৰাণৰ শংকা আছে, সেই দিনটো তেখেতৰ কাৰণে অশুভ। কথাষাৰ শুনি বুটি চাহেব স্বাভাৱিকতে ভয় খালে। আহিল তেখেত মছজিদলৈ। সৰ্বজ্ঞ বাবাই তেখেতক প্ৰশ্ন কৰিলে, কি নানাই তোমাক কি কৈছে যে তোমাৰ প্ৰাণৰ শংকা আছে আজি? যিয়েই হওক, তোমাৰ ভয় খোৱাৰ কোনো কাৰণ নাই। তেখেতক গৈ কোৱাগে, দেখা যাওক মৃত্যুৱে কেনেকৈ মাৰে। তাৰপিছত সন্ধ্যাৰ সময়ত যেতিয়া বুটি চাহেব শৌচাগাৰলৈ গৈছিল, তাতেই দেখা পালে সাপ। বাপু চাহেবে তেতিয়াই তেখেতৰ দীঘল লাঠিডাল আনিবলৈ ক'লে। কিন্তু লগোৱাজনে যেতিয়াই সাপডাল মাৰিবলৈ লাঠি আনিবলৈ গৈছিল, আহি দেখে সাপডাল লাহে লাহে সেই ঠাইৰ পৰা নোহোৱা হৈ গৈছে। সেইখিনি সময়ত বাবাৰ অভয়বাণীৰ কথা বাপু চাহেবে নিশ্চয় স্মৰণ কৰিছিল। কোপাৰগাঁও তালুকৰ অন্তৰ্গত কুলেৰ গাঁৱত আমিৰ শক্কৰ নামে বাবাৰ এজন মুছলমান ভক্ত আছিল। তেখেতে বান্দ্ৰাত কমিছন এজেণ্ট হিচাপে কাম কৰিছিল। তাত তেওঁ যথেষ্ট জনপ্ৰিয় আছিল। তেওঁ এবাৰ বাত বিষত অতি কষ্ট পাইছিল। তেখেতে কাম কাজ এৰি আৰোগ্য হোৱাৰ বাবে শিৰডি উপস্থিত হ'লহি। বাবাই তেখেতক চাউৰিতে থাকিবলৈ দিলে, কিন্তু চাউৰি আছিল অস্বাস্থ্যকৰ, ৰোগীৰ বাবেতো একেবাৰে উপযুক্ত নাছিল। 9 মাহ ধৰি তেখেত সেই চাউৰিতেই থাকিল, যিহেতু বাবাই উপদেশ দিছিলে। কিন্তু কিবা এটা কাৰণত তেখেতৰ যেন বৃতৃষ্ণা উপজি তাৰ পৰা তেখেত এদিন পলাই গৈ কোপাৰ গাঁৱৰ এখন কৰ্মশালা পালেগৈ। তাত গৈ তেখেতে এজন বৃদ্ধ আৰু মুমূৰ্ষ ফকীৰ এজনক দেখা পালে। আমিৰ শক্কৰক সেই বৃদ্ধাজনে পানী বিচাৰিলে আৰু পানীকণ গ্ৰহণ কৰাৰ পিছতেই তেখেতে মৃত্যুবৰণ কৰিলে। যেই বৃদ্ধাজনৰ মৃত্যু হ'ল, অমিৰ শক্কৰে ভাবিলে প্ৰথম সংবাদ বাহক হিচাপে পুলিচে হয়তো তেখেতকে সন্দেহ কৰিব, আৰু সেই মৰ্মে তেখেত অতি অনুতপ্ত হ'ল আৰু ভাবিলে যে মই কিয় শিৰডি এৰি আহিলোঁ বাবাৰ অনুমতি নোলোৱাকে, বিপদত পৰিলোঁ বুলি তেখেতে অতিপাত অনুতপ্ত হ'ল। আৰু সেই ক্ষণতেই সেই ঠাই তেখেতে ত্যাগ কৰি বাবাৰ নাম জপ কৰি কৰি যেতিয়া আহি পালে শিৰডি, তেখেতে সেই চাউৰিতেই থাকিলে আৰু বাবাৰ সান্নিধ্যত থাকি তেখেত ৰোগমুক্ত হ'ল। আমিৰ শক্কৰ তাতে থকা সময়ত এদিন ৰাতি বাবাই চিঞৰি উঠিল, ঐ আব্দুল চাচোন, কোনোবা এটা ছয়তানে আহি মোক অসুবিধা কৰিছে। ঠিক তেনেকুৱা সময়তে আমিৰ শক্কৰে ভাবিলে হয়তো বাবাই আমাক ভয় খুৱাবলৈকে এনেকুৱা কৰিছে। কিন্তু অলপ সময়ৰ পিছতে বাবাৰ আদেশত আমিৰ শক্কৰ শুই থকা সেই বিচনাৰ তলতে বাবাই যেতিয়া ক'লে যে চোৱা তাত কি, তাত দেখা পালে ফনা মেলি থকা এডাল সাপ। তৎক্ষণাত সাপডালক মাৰি পেলোৱা হ'ল। এইদৰেই চাই বাবাই সময়মতে সাৱধান বাণী দি আমিৰ শক্কৰৰ প্ৰাণ বচাইছিল। বাবাৰ নিৰ্দেশ অনুযায়ী কাকা চাহেব দীক্ষিতে শ্ৰী একনাথ মহাৰাজৰ 2খন গ্ৰন্থ সদায় পাঠ কৰিছিল। এখন ভাগৱত আৰু আনখন হৈছে ভাৱাৰ্থ নাৰায়ণ। হেমত পন্তৰ সৌভাগ্য যে শ্ৰোতাবৃন্দৰ লগত তেখেত তাত উপস্থিত আছিল। এদিন ৰামায়ণ পাঠ চলি আছিল। হনুমানে মাকৰ নিৰ্দেশত ৰামৰ মাহাত্ম্য বিচাৰ এই অংশটোৰ পাঠ হৈ আছিল। শ্ৰোতাসকলে মন্ত্ৰমুগ্ধ হৈ শুনি আছিল। হেমত পন্তও তাত আছিলে। ক'ৰ পৰা কোনেও নাজানে। হেমত পন্তৰ গাত লৈ থকা চাদৰত বাহুত দেখা গ'ল এক বৃহৎ বৃশ্চিক। প্ৰথমে কিন্তু কাৰো চকুত পৰা নাছিল। কিন্তু ভাগৱত কাহিনী যোনে একাগ্ৰচিত্তে শ্ৰৱণ কৰে তেখেতক ভগৱানে ৰক্ষা কৰে। হেমত পন্তই অকাৰণতে এবাৰ চাদৰ গুচাবলৈ লৈয়ে দেখা পালে সেই বৃশ্চিকডালে যেন নিশ্চল হৈ সেই গ্ৰন্থপাঠ শুনিছে। তাৰপিছত হেমত পন্তই শ্ৰোতাসকলৰ মনোযোগত ব্যাঘাত নজন্মাই লাহে লাহে চাদৰখন তললৈ নমাই আনি সুন্দৰকৈ সেই বৃশ্চিকডাল বাগানত এৰি দিলেগে। আন এদিন সন্ধ্যাৰ অলপ আগে কাকা চাহেবে ঘৰৰ দ্বিতীয় মহলাত
কেইজনমান লোক বহি আছিল। এনে সময়তে খিৰিকীৰ ফুটাৰে সোমাই আহিল সাপ। ঘৰলৈ অহাৰ লগে লগে সাপডালে উচক খাই উঠিল, কিন্তু স্থিৰ হৈয়ে আছিল, কেৱল ফনাখন লৰাই আছিল। তাৰ পিছত অনেকেই অনেক অস্ত্ৰ লৈ আহিছিল। মানুহৰ কোলাহলত, লৰালৰিৰ কোবত সেই ফুটাৰেই সাপ বাহিৰলৈ ওলাই গ'ল। সকলোৱে স্বস্তিৰ নিশ্বাস এৰিলে। ঠিক সেই সময়তে মুক্তাৰাম নামৰ এজন ভক্তই তেখেতৰ মন্তব্য দিলে যে ভালেই হ'ল, বেচেৰাই ৰক্ষা পালে। হেমত পন্তই তেখেতৰ মন্তব্যত সন্তুষ্ট নহ'ল। তেখেতে ক'লে সাপ মাৰি পেলোৱাই ভাল। এই কথা কৈ তেওঁলোক দুয়োৰে মাজত তুমুল কাজিয়া। ৰাতিও হৈ আহিছিল, তৰ্কও শেষ হোৱা নাই, তাৰ কোনো মীমাংসাও নাই। পিছৰ দিনা গৈ বাবাৰ ওচৰত সেই প্ৰশ্ন উপস্থাপন কৰা হ'ল। সাই বাবাই স্থিৰ সিদ্ধান্ত এটা দিলে, সাপেই হওক বা বৃশ্চিকেই হওক, ভগৱান সকলোৰে ভিতৰত আছে। তেওঁৱেই এই প্ৰকাণ্ড বিশ্ব ব্ৰহ্মাণ্ডৰ সৰ্বময় কৰ্তা। সমস্ত প্ৰাণীয়েই তেখেতৰ আদেশ মানি চলে। তেখেতৰ ইচ্ছা নাথাকিলে কোনেও কাৰো অনিষ্ট কৰিব নোৱাৰে। সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ড তেখেতৰ ওপৰতেই নিৰ্ভৰশীল। ইয়াত কোনো স্বাধীন নহয়। সেইবাবে আমি সকলো প্ৰাণীকে ভাল পাব লাগে, কৰুণা কৰিব লাগে। অনৰ্থক মাৰপিট কৰি শৌৰ্য জাহিৰ কৰাৰ প্ৰৱণতা ত্যাগ কৰা উচিত, সহিষ্ণু হোৱা উচিত। ভগৱান সকলোৰে ৰক্ষাকৰ্তা। ওম সাই ৰাম।